মাইনাস পজিশন আহিলে আমি গেমখন প্ৰায় হাৰি যাওঁ হয়নে নহয় কিন্তু এটা কথা মাইনাস পজিশন যদি আহে তাৰ মানে এটো নহয় যে আমি গেমখন হাৰি যাম কিছুমান ইন্টাৰেষ্টিং হৰুহুৰা কথা থাকিব পাৰে অন দা বোৰ্ড যেটো আমি ইউজ কৰি গেমখন হয়তো জিকিবও পাৰো তেনেকৈ এটা এক্সাম্পল মই আজি তোমালোকক দেখাম হে এক্সাম্পলটো চাই তোমালোকে গম পাবা যে হৰা পজিশনটো কেনেকে জিকাৰ টেকটিক্স বা আইডিয়াজ ইউজ কৰিব পাৰি তাৰ আগতে মই তোমালোকক ক'ব বিচাৰিছো chessschool.in ৱেবছাইটটোত গৈ পিনে ৰেজিষ্টাৰ কৰি লোৱা যিহেতু এটো ফ্ৰী আছে আসামিজ চেছ কোৰ্স তোমালোকে তাত পাবা আজি দেখুৱা এই ভিডিওটোৰ নিচিনা বহুতখিনি ভিডিওছ তাত আছে অলৰেডি আৰু নতুন নতুন ভিডিওছ আহি থাকিব প্লাস অ্যাসাইনমেন্টস থাকিব যিখিনি তোমালোকে ফ্ৰী অফ কষ্ট কৰিব পাৰিবা তো ঠিক আছে তেনেহলে পজিশনটোলৈ আমি যাওঁ So on the board position to eto মোৰ আসলে কলাগতি তোমালোকে যদি এনালাইসিস কৰিব বিচাৰা তোমালোকে গম পাবা ব্ল্যাকৰ পজিশনটো একদম বেয়া হৈ আছে কোনো পথে জিকিব নোৱাৰে কিন্তু ব্ল্যাকৰ এটা ইন্টাৰেষ্টিং টেকটিক্স ইয়াত লুকাই আছে ব্ল্যাকে ইউজ কৰিব পাৰে যদি হোৱাইটে ভালকৈ মন নিদিয়ে কি হল হোৱাইটে কথাটো হোৱাইটে যেটো চাল দিছে লজিক্যালি কারেক্ট মুভ হয় আৰু লজিক্যালি কারেক্ট মুভে বহুতে খেলিব বিৰাট ভাল প্লেয়াৰ যদি তেতিয়া বেলেগ কথা কিন্তু সোৱা ৰুকখন ইয়াত খেলিছে কিয় খেলিছে কিবা এটা আইডিয়া চেষ্টা কৰিছে কৰিবলৈ হয়তো মোৰ ৰজাটো আছে কুইন সাইডত তো কুইন সাইড ব্ৰেকআউট কৰিবলৈ চেষ্টা কৰিছে কিন্তু মই ইয়াত চাই থৈছো যদি পন যিকোনো পন এটো পন পুশ কৰিলে মই অল্টাৰনেটিভ পনটো পুশ কৰি ব্লক কৰি দিম আৰু এটো পন পুশ কৰিলে সিমিলাৰলি এই পনটো পুশ কৰি ব্লক কৰিম এতিয়া এটো সময়ৰ কাৰণে ব্ল্যাকৰ একো প্ৰবলেম নহয় কিন্তু ব্ল্যাকে ইয়াত এটা ইন্টাৰেষ্টিং কনসেপ্ট চাই থৈছিলে তোমালোকে যদি মন কৰা এই দুখন ৰুক ওপেন ফাইল এটা লৈ আছে যেটো ফ্ল্যাঙ্ক ফাইল বুলি কওঁ h ফাইল আৰু ৰুকখন গৈ পিনে ইয়াত চেক দিব পাৰে তো এই যেটো চেক আছে তাৰ এস্কেপ স্কোয়াৰ এটাই আছিল কিং f2 এতিয়া মই চিন্তা কৰি আছো কিবা এনেকুৱা আছে নেকি টেকনিক যেটো ইউজ কৰি পিনে এই f2 স্কোয়াৰটো মই কিবা এটা কৰি বন্ধ কৰিব পাৰো নেকি সো হিখিনি চিন্তা কৰি থাকোতে মই ইয়াত এটা ইন্টাৰেষ্টিং লাইন বা মুভ চিন্তা কৰি পালো যেটো আছে knight c5 ব্ৰিলিয়ান্ট মুভ নেক্সট মুভত মই নাইটটো ইয়াত খেলিম তাৰ পিছত মই ইয়াত চেক দিম কিং f2 আহিব নোৱাৰে ইন্টাৰেষ্টিং আছিল এতিয়া হে বস্তুটোকে দেখি হোৱাইটে কি কৰিলে পন টেক্স নাইট কৰিলে যেটো এটা ডাইৰেক্ট ব্লান্ডাৰ হৈ গল তো মই কুইন টেক্স পন কৰিলো এতিয়া এই পজিশনটো যেটো অন দা বোৰ্ড আছে এই পজিশনটো এটা বেসিক স্টাডিত পৰে চেছ চেকমেটৰ বেসিক স্টাডি যেটো হোৱাইটে খেলি থকাৰ সময়ত মন নিদিলে এতিয়া হোৱাইটে কি দিব কুইনটো পাতিব নোৱাৰে ইয়াত পাতিলে আমি ডাইৰেক্ট চেকমেট দিম নাইটটো যদি পাতে মই নাইটটো ক্যাপচাৰ কৰিম অবিয়াসলি তাৰ পিছত নাইটটো ইয়াত আহি পিনে কুইন আৰু কিং দেখিছে ডিসকভাৰ চেক কৰিম তাৰ পিছত মই বেক ৰেংকত গৈ পিনে চেক দিম আৰু মোৰ মতে পজিশনটো হোৱাইটৰ কাৰণে ব্ল্যাকৰ কাৰণে ফুল এডভান্টেজ আছে তো এটা নাইট স্যাক্ৰিফাইস কৰিলো এটা হৰু আইডিয়া চাই আছিলো যেটোত মই হোৱাইটক ফসাবলৈ চেষ্টা কৰিছিলো তো হোৱাইটে তাত ফসিও গল তো ইয়াতে গম পোৱা যায় যে মাইনাস পজিশন থাকিলে যদিহে অপোনেন্টে 100% একুৰেট মুভ নেখেলে আমাৰ ওচৰতো মাইনাস পজিশন থকাৰ পাছতো কিবা নহয় কিবা ইন্টাৰেষ্টিং চান্স থাকে কিন্তু কথাটো আছে হে চান্সটো আমি কিমানে বিচাৰি উলিয়াব পাৰো হে উলিয়াব পৰাটোই সবতকৈ ইম্পৰ্টেন্ট কথা তো মই আজি এই ক্লাসটো ইয়াতে হেক কৰিছো তোমালোকে অকমান বুজি লবা যে বেয়া পজিশনত গেম যে হাৰিবই তেনেকুৱা কোনো কথা নহয় এনেকুৱা আৰু যদি শিকিব বিচাৰিছা chessschool.in এই ৱেবছাইটত গৈ এনৰোল কৰিবা ফ্ৰী অফ কষ্ট আছে তো ঠিক আছে আজিলৈ ইমানে নেক্সট ক্লাছত আকৌ লগ পাই আছো